আজি শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদ দিৱস উপলক্ষে বিশেষ অনুষ্ঠান। অসম আন্দোলনৰ শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত শ্বহীদ দিৱস 2025 উপলক্ষে শ্বহীদ স্মাৰক ক্ষেত্ৰত বিয়লি সময়ত এক বিশেষ অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। আজি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ইয়াৰ উপৰিও মন্ত্ৰী অতুল বৰা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্ত, অগপৰ বহুতো জ্যেষ্ঠ নেতাৰ উপৰিও আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মাৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট, AIN লাইভ। আজি 9 ডিচেম্বৰ, অহাকালি কৃতজ্ঞ অসমীয়া জাতিয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক আকৌ এবাৰ নমন কৰিব, ৰোমন্থন কৰিব। অহাকালি 10 ডিচেম্বৰৰ দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ, কাৰণ অসম চৰকাৰে আনুষ্ঠানিকভাৱে গুৱাহাটীৰ বৰাগাঁৱত প্ৰায় 170 কোটি টকা খৰচ কৰি 150 বিঘাতকৈও অধিক মাটিত নিৰ্মাণ কৰি ওলোৱা শ্বহীদ স্মাৰক প্ৰকল্প আৰু শ্বহীদ স্তম্ভও উন্মোচন কৰা হ'ব। 10 ডিচেম্বৰৰ প্ৰাক সন্ধিয়া আজি আমি শ্বহীদ অনল জ্যোতি প্ৰজ্বলিত কৰিলোঁ। শ্বহীদ স্মাৰকত যি গছি শ্বহীদ অনল জ্যোতি সদায়ে প্ৰজ্বলিত হৈ থাকিব, সেই অনল গছিক, সেই চাকি গছিক আমি আজি সকলোৱে মিলি প্ৰজ্বলিত কৰিলোঁ। 860 গৰাকী শ্বহীদক সোঁৱৰণ কৰি সকলোৱে একোটাকৈ মাটিৰ চাকিও জ্বলালে। অসম চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, ছাত্ৰ সন্থাৰ নেতাসকল, শ্বহীদ পৰিয়ালৰ সদস্যসকল, সকলোৱে আজি সন্ধিয়াটো আমি আকৌ এবাৰ অসম আন্দোলনৰ সেই শ্বহীদসকলৰ স্মৃতি ৰোমন্থন কৰিছোঁ। অসমত ভাৰতীয় জনতা পাৰ্টি অগপ দলৰ চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ সকলোৰে এটা আশা আছিলে যে আমি গুৱাহাটীত এটা শ্বহীদ স্মাৰক নিৰ্মাণ কৰিম। অহাকালি দিনটো আমাৰ বাবে এটা প্ৰাপ্তিৰ দিন হ'ব। আমি অত্যন্ত ভগৱানৰ ওচৰত কৃতজ্ঞ যে আমাক এই কামফেৰা কৰিবলৈ ভগৱানে সুযোগ দিছিলে, অসমৰ ৰাইজে সুযোগ দিছিলে। এই শ্বহীদ স্মাৰক অসমীয়া জাতিৰ জীয়াই থকাৰ, অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ এক সংকল্পৰ কেন্দ্ৰ হৈ পৰিব, আমাৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ পৰিব। দুৰ্যোগৰ মাজতো, অন্ধকাৰৰ মাজতো অসমীয়া জাতিয়ে জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিব লাগিব, আৰু এই সংগ্ৰামক এই শ্বহীদ স্মাৰকে সদায়ে প্ৰেৰণা যোগাই যাব। মই অত্যন্ত আজি পবিত্ৰ অনুভৱ কৰিছোঁ যে আমি শ্বহীদ অনল জ্যোতি আজি ইয়াতে আমি শ্বহীদ প্ৰণাম জ্যোতি আজি আমি ইয়াতে যিডাল অনল শিখা সদায় জ্বলি থাকিব, তাক আমি প্ৰজ্বলিত কৰিছোঁ। শ্বহীদ প্ৰণাম জ্যোতি, শ্বহীদ স্মাৰক, এই সকলোবোৰে অসম আন্দোলনৰ স্মৃতিক সদায় সজীৱ কৰি ৰাখিব। মই অহাকালি অসমৰ সকলো ৰাইজক এই শ্বহীদ দিৱসৰ অনুষ্ঠানত যোগদান কৰিবলৈ আহ্বান জনাম। অহাকালি ডক্টৰ ভূপেন হাজৰিকাৰ শ্বহীদ প্ৰণামো তোমাক গীতটি আমি কেন্দ্ৰীয় অনুষ্ঠানৰ লগে লগে জিলাৰ সদৰ, সমজিলা সদৰতো পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিছোঁ। হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰিব। মই অসমবাসী ৰাইজক অহাকালি গুৱাহাটী অথবা তেওঁলোকে বাস কৰা জিলা সদৰ, সমজিলা সদৰত একত্ৰিত হৈ অসম আন্দোলনৰ শ্বহীদসকলক প্ৰণাম জনাবলৈ আহ্বান জনাম। 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ আহুতি দিছিল। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আছিল অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। দিলীপ হুজুৰি আছিল দ্বিতীয়গৰাকী শ্বহীদ, আৰু এনেকৈয়ে পংকাৰ পৰা, ধুলাৰ পৰা গৰুখুটি হৈ 860 গৰাকী শ্বহীদে প্ৰাণ আহুতি দিছিল। 45টা বছৰৰ পিছত
প্ৰথমবাৰৰ বাবে চৰকাৰে এই শ্বহীদ স্মাৰক অসমৰ ৰাইজৰ বাবে নিৰ্মাণ কৰি শ্ৰদ্ধা জনোৱাৰ এটা মঞ্চ তৈয়াৰ কৰিছে। বহু পলম হৈছে, কিন্তু তথাপিতো আজি এটা পবিত্ৰ কাম, পবিত্ৰ কৰ্ম আমি অসমৰ ৰাইজৰ বাবে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কৰিব পাৰিছোঁ। এয়া আমাৰ সকলোৰে বাবে এটা প্ৰাপ্তিৰ আনন্দৰ দিন। এই ফলাফললৈ ৰূপান্তৰ কৰিব পৰাকৈ পদক্ষেপ ল'বলৈ আমি সকলোৰে প্ৰতি আমি আহ্বান জনাইছোঁ। কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন, তাৰপিছত জয়প্ৰকাশ নাৰায়ণৰ আন্দোলন, তাৰপিছত অসম আন্দোলন, আৰু অসম আন্দোলন 860গৰাকীয়ে প্ৰাণ দিছে, হাজাৰজন চিৰজীৱনৰ কাৰণে নিৰ্যাতিত হৈছে। আৰু এনে এটা গণ আন্দোলনৰ এই ত্যাগ কৰা জাতীয় শ্বহীদসকলৰ স্মাৰক উদ্যানত থিয় হৈ পৃথিৱীৰ যিকোনো ব্যক্তিয়ে যাতে অসম আন্দোলনটোক উপলব্ধি কৰিব পাৰে, অসম আন্দোলনৰ সত্তাটোক যাতে উপলব্ধি কৰিব পাৰে, জাতীয় শ্বহীদৰ ত্যাগ আৰু নিৰ্যাতিতসকলৰ ত্যাগক যাতে উপলব্ধি কৰিব পাৰে, সেই সকলো কথা এই শ্বহীদ স্মাৰক উদ্যানত প্ৰতিফলিত কৰি লোৱাৰ প্ৰয়াস অব্যাহত ৰাখিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আমি জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ, নিৰ্যাতিত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ। অসমবাসীৰ কাৰণে এটা গৌৰৱৰ দিন। 6 বছৰীয়া অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত যি শ্বহীদ স্মাৰক আজি শুভ উদ্বোধন হ'ব। আৰু অসমীয়া মানুহৰ এটা আৱেগ জড়িত হৈ আছে। 860জন শ্বহীদৰ স্মৃতি ইয়াত থাকিব, প্ৰত্যেকৰে প্ৰতিমূৰ্তি থাকিব। আৰু আজি এই ধৰণৰ এটা পবিত্ৰ কামত সকলোৱে আহিছে। আজি মাংগলিক কাম, আনুষ্ঠানিক কামখিনি হ'ব, আৰু অহাকালি শ্বহীদ দিৱসৰ দিনাখনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ শুভ উন্মোচন কৰিব। গতিকে আজিৰ দিনটো আমাৰ সকলোৰে কাৰণে এটা আনন্দৰ দিন আৰু এটা আৱেগৰ দিন। অসমীয়া জাতিৰ আৱেগ য'ত জড়িত হৈ আছে অসম আন্দোলন, আৰু এই অসম আন্দোলনৰ গোটেই আৱেগ জড়িত হৈ থকা মানুহবিলাক ইয়াত আহি উপস্থিত হৈছে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিটো আন্দোলনৰ লগত জড়িত বহুত ব্যক্তিয়ে ইয়াত উপস্থিত হৈছে। আৰু মই ভাবোঁ যে এই দিনটোৰ মাজেৰে আমি প্ৰতিগৰাকী অসমৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যোগাযোগ কৰক 7896121996।